নমস্কাৰ সকলোকে। আজি মই আহিছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। এই ক্ষেত্ৰখন অসমৰ জনপ্ৰিয় শিল্পীৰ লগতে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। ইয়াত মানুহে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। সোণাপুৰত মই আগতেও কেইবাবাৰমান আহিছোঁ, কিন্তু আজিৰ যিটো অনুভৱ, আগতে সেই অনুভৱটো কেতিয়াও মনলৈ অহা নাছিলে। মানে সোণাপুৰখন এতিয়া নিজৰ ঠাই যেনে অনুভৱ হ'ল জুবিন ক্ষেত্ৰখন থকাৰ বাবে। এনেকুৱা একা বেকা ৰাস্তাবিলাক মোৰ খুবেই ভাল লাগে আৰু আমি আহিছোঁ বাইকত, সেইকাৰণে মোৰ আৰু বেছি ভাল লাগিছে। যিয়ে নহওক আমি এয়া জুবিন ক্ষেত্ৰ আহিয়ে পালোঁ। জুবিন ক্ষেত্ৰত বহুতো দোকান পাহাৰ একেলগত দেখা পায়। গুডুই ভাবিছে আমি হেনো মেলা চাব আহিছোঁ, সেইকাৰণে সি এনেকৈ চিঞৰি আছে। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ দোকানবিলাক ইয়াতে এনেকৈ বহিছে আৰু ইয়াতে চাকি ধূপ লগতে গামোচা ফুল মালা এইবিলাক ইয়াতে পায়। ময়ো এই দোকানখনৰ পৰাই চাকি ধূপ লৈ ল'লোঁ আৰু ইয়াৰে পৰিৱেশটো খুব শান্ত আৰু আৱেগিক। ইয়ালৈ আহি মোৰ মনটো বেয়া লাগিলেও বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এজন শিল্পী মাত্ৰ শিল্পী নহয়, তেওঁ আমাৰ অনুভৱ, আমাৰ স্মৃতি। আৰু ইয়াত দেখিছেনে জুবিন দাৰ ফটোবিলাক এনেকৈ বিক্ৰীৰ বাবে ৰাখিছে। ইয়াতে যিমানবিলাক দোকান আছে সকলো দোকানতে জুবিন দাৰ ফটো, গামোচা লগতে টুপি, কিতাপ এইবিলাক ৰাখিছে। জুবিনদাৰ নামত চাকি এগছি জ্বলাই দিলোঁ। তেওঁ য'তে আছে তাতে ভালে কুশলে থাকক। ইয়াত আহি অনুভৱ কৰিলোঁ মানুহ এজন গুচি গ'লেও তেওঁৰ সৃষ্টি কেতিয়াও শেষ নহয়। এই ঠাইখন কেৱল ক্ষেত্ৰ নহয়, ই এক আৱেগ আৰু ভালপোৱা। আপুনি আমাৰ হৃদয়ত সদায় জীয়াই থাকিব আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ সুন্দৰ গান উপহাৰ দিয়াৰ বাবে। এইখিনি হৈছে শ্ৰদ্ধাঞ্জলি স্থান। ইয়াত মানুহে চাকি ধূপ গামোচা টুপি লগতে জুবিন দাই ভাল পোৱা সকলো বস্তু তেখেতৰ অনুৰাগীয়ে ইয়াত এনেকৈ আগবঢ়াইছে। আৰু এই ডাঙৰ চাকিঘৰ অনবৰতে জ্বলি থাকে আৰু গোটেই জুবিন ক্ষেত্ৰখনতে ডাঙৰ ডাঙৰকৈ পোষ্টাৰবিলাক মাৰি থোৱা আছে। জুবিনদাৰ জিৰণি কক্ষ এতিয়া হ'ল জুবিন ক্ষেত্ৰ, যি আজি মহামিলনৰ মহাতীৰ্থ, যি যুগে যুগে বহন কৰিব অসম আৰু অসমীয়াৰ বাবে সমন্বয়ৰ সবল অৰ্থ। সঁচাকৈ আপোনাৰ কোনো জাতি নাছিলে, আপোনাৰ কোনো ধৰ্ম নাছিল, আছিল মাথো মানৱতা আৰু উদাৰতা। আপোনাক হেৰুওৱা দুখ কিমান প্ৰত্যেকজন অসমীয়াই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিব। আৰু ইয়ালৈ আহি মানে বহুতেই আৱেগিক হৈ পৰিছোঁ, এই আৱেগ কেতিয়াও শেষ নহয়। আৰু এই গছকেইজোপা দেখিও মানে বহুত আৱেগিক হৈ পৰিছোঁ। এই গছকেইজোপাৰ ওপৰত মানে জুবিন দাৰ অনুৰাগীবিলাকে ওপৰত উঠি মানে জুবিন দাক শেষ মুহূৰ্তলৈ চাই আছিলে।
আৰু ইয়াতে দেখিছেনে, ইয়াতে তেজেৰে এনেকৈ জুবিনদাৰ নাম লিখা হৈছে, আই লাভ জুবিনদা ZG, মানে জুবিনদাৰ এনেকৈ অনুৰাগীবিলাকে এনেকৈ নিজৰ হাত কাটি এনেকৈ তেজেৰে লিখিছে। কিমান ভাল পালে এনেকৈ তেজেৰে লিখিব পাৰে হয়নে? আপনার দিয়ে শুরু করুন, মতো দিন করবো আপনার চ' গাইজ, আকৌ আহিম নতুন ঠাই, নতুন ভিডিঅ' লৈ, নতুন অনুভৱ লৈ। সকলোৱে ভালে থাকক, সুস্থ থাকক। জয় জুবিন দা, জয় আই অসম।